এদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত সাংসদ গৌৰৱ গগৈ। পবিত্ৰ ভাদ মাহ উপলক্ষে সত্ৰত সেৱা লোৱাৰ লগতে দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যেৰে মাজুলীত উপস্থিত হয় সাংসদগৰাকী। সাংসদগৰাকীয়ে কেইবাটাও বিষয়ৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰে। চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ লাভ কৰাৰ দৰে তাৰ সমান্তৰালকৈ মাজুলীও যাতে সকলোৰে সামূহিক প্ৰচেষ্টাৰ মাজেৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ লাভ কৰিব লাগে বুলি মন্তব্য কৰে। লগতে বানপানী গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থতাৰ লগতে গুৱাহাটীৰ যি ঠাইত বানপানী গৰাখহনীয়া ৰোধৰ গৱেষণাৰ বাবে দিছিল সেই ঠাইত বিজেপি কাৰ্যালয় নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। বিদ্যুৎ মাচুল বৃদ্ধি সম্পৰ্কতো কয় যে এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিফলতা লুকাই আছে। তেওঁ অসমখন ইমান ধৰুৱা কৰিছে যে এতিয়া এই ধাৰ মাৰিবলৈ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ পৰা বিদ্যুৎৰ মাচুল বৃদ্ধি কৰি বিত্তীয় জোৰা মাৰিছে বুলিও উল্লেখ কৰে। চৰকাৰী স্কুল বন্ধ প্ৰসংগত তেওঁ কয়, চৰকাৰী স্কুলৰ আন্তঃগাঁথনিৰ অভাৱ, শিক্ষক প্ৰশিক্ষণৰ অভাৱ, যাৰ বাবে চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী আহিবলৈ নিবিচাৰে। অসমত মুখ্যমন্ত্ৰীয়ে পঞ্চতাৰকা হোটেল আদানী আম্বানীৰ দৰে ব্যক্তিগত বিদ্যালয় প্ৰতিষ্ঠা কৰাটোৱেই চৰকাৰী বিদ্যালয়ৰ বন্ধ হোৱাৰ স্বাভাৱিক কাৰণ বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে। ভাদ মাহত মই আমাৰ সত্ৰপীঠ মাজুলীত আহি সত্ৰত সোমাই সেৱা আগভাগ বঢ়াবলৈ বিচাৰিছোঁ। লগতে অসমৰ ৰাইজৰ মংগলৰ কামনা কৰিবলৈ ইয়াত আহিছোঁ। আৰু যেতিয়া ইয়াত আহিছোঁৱে নিশ্চয় আমাৰ দলীয় কিছু কাৰ্যসূচী হাতত আমি লৈছোঁ। পৰৱৰ্তী সময়ত কাৰ্যসূচী সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকক সেইখিনি কথা কি সিদ্ধান্ত লোৱাৰ আগত সেইখিনি কথা আপোনালোকক অৱগত জনোৱা হ'ব। কিন্তু মূল কথা হ'ল যে পবিত্ৰ ভাদ মাহত মাজুলী আহি সত্ৰপীঠ মাজুলীত আহি মই সেৱা আগবঢ়াবলৈ বিচাৰিছোঁ। আৰু অসমত যে আমি সদায় শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰোঁ, এটা সুস্থ অসম পাওঁ, এটা সবল অসম পাওঁ, সেয়া কামনা কৰিবলৈ ইয়াত আহিছোঁ। নিশ্চয় আমি গৌৰৱ অনুভৱ কৰোঁ যে চৰাইদেউ মৈদাম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ তালিকাত সোমাবলৈ সফলতা লাভ কৰিলে। কিন্তু লগে লগে আমাক মাজুলী সম্পৰ্কে বহুত ইয়াত কৰিবলগীয়া আছে। সকলোৱে ইয়াৰ ইতিহাস জানেই যে প্ৰপ'জেল বনোৱাৰ ক্ষেত্ৰত ইমানবোৰ কাম আমাক আগবাঢ়ি গৈছিল। তথাপিও এতিয়া আমাৰ সকলোৰ সামূহিক চেষ্টা হ'ব লাগে যে চৰাইদেউৰ পিছত মাজুলী আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ ভিতৰত অংশগ্ৰহণ হ'ব লাগে। এই ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ বৰ্ডে ভিতৰত যিখিনি কাম চলি আছে এইখিনি নিৰীক্ষণ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ। লগতে ইয়াত ৱাটাৰ ৰিচৰ্চৰ যিখিনি কাম চলি আছে সেইখিনিও নিৰীক্ষণ কৰাটো বহুত গুৰুত্বপূৰ্ণ। কিন্তু দুখৰ কথা যে বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণত কেন্দ্ৰীয় চৰকাৰে যিমান গুৰুত্ব দিব লাগে আমি দেখা পোৱা নাই। আজি গৱেষণাৰ প্ৰয়োজন আছে, কিন্তু গুৱাহাটীৰ ভিতৰতে যি স্থান যি মাটি গৱেষকৰ বাবে এৰি দিয়া গৈছিলে তাতে বিজেপি নিজৰ কাৰ্যালয় বনাবলৈ আৰম্ভ কৰিলে। আৰু তাতে এতিয়া ৱাটাৰ ৰিচাৰ্চতকৈ এতিয়া বিজেপি দলৰ সভা তাত হয়। তো কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰ আজি বানপানী গৰাখহনীয়ালৈ চকু দিয়া নাই, হেমাহি কৰিছে। অমিত শ্বাহ ডাঙৰীয়াটো 50টা পুখুৰী খান্দিবলৈ আমাকহে পৰামৰ্শ দিছে। তো যেতিয়া গৃহ বিভাগে এনেধৰণৰ চিন্তা, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পিছত ভাৰত কেন্দ্ৰীয় চৰকাৰৰ ভিতৰত দ্বিতীয় আটাইতকৈ শক্তিশালী মন্ত্ৰী হৈছে অমিত শ্বাহ ডাঙৰীয়া। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সদায় অমিত শ্বাহ ডাঙৰীয়াৰ লগত আলাপ আলোচনা কৰাৰ পিছত সিদ্ধান্ত লয়। এতিয়া আটাইতকৈ দ্বিতীয় শক্তিশালী মন্ত্ৰী যদি ভাবে যে 50টা পুখুৰী খান্দিলে অসম বানপানী মুক্ত হৈ যাব, তো নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আমি একো সঠিক পদক্ষেপ দেখা নাপাম। আৰু সেইকাৰণে আমি বাৰম্বাৰ বানপানীৰ লগতে গৰাখহনীয়াৰ ওপৰত আমি জোৰ দি আছোঁ। এটাই কথা মই কৈছোঁ যে যিদৰে আমি যোৰহাট লোকসভা নিৰ্বাচনত প্ৰায় প্ৰত্যেক বিধানসভা সমষ্টিত আমি জয়লাভ কৰিলোঁ মাজুলী বাহিৰে, অহাবাৰ সেইটো আমি ৰেকৰ্ড ৰিপিট কৰিব লাগিব। বিধানসভা নিৰ্বাচনত প্ৰত্যেক বিধানসভা সমষ্টি জিকিব লাগিব, ব্যৱধানটো বাঢ়িব লাগিব, আৰু মাজুলীৰ ভিতৰতো আমাৰ কংগ্ৰেছ দলে জয়লাভ কৰিব লাগিব। এয়া সংকল্প আজি দলীয় আমাৰ কৰ্মীখিনিক মই অৱগত কৰা। বিদ্যুতৰ বিল যে বৃদ্ধি হৈছে
ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিফলতা লুকাই আছে। তেওঁ অসম চৰকাৰৰ বিত্তীয় মন্ত্ৰী হিচাপে অসমখন ইমান ধাৰুৱা কৰি গ'ল যে এতিয়া ধাৰ মাৰিবলৈ এতিয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ পৰা টকা লৈছে। টকা কেনেদৰে লৈছে? ফাইনৰ যোগেদি লৈছে। টকা কেনেদৰে লৈছে? এই স্মাৰ্ট মিটাৰ যোগেদি ইলেক্ট্ৰিচিটি বিল বঢ়াই তেনেধৰণৰ টকা লৈছে। এতিয়া অসমৰ ৰাইজে এতিয়া টকা দি আছে তেওঁলোকৰ বিত্তীয় নীতি বিফলতাৰ বাবে। যদি তেওঁ বিত্তীয় বিভাগ হিচাপে যদি ভালদৰে চলালেহেঁতেন তেতিয়া আজি দামবোৰ কমিবলৈ হ'ব লাগিছিল। কিন্তু আমি দেখা পাইছোঁ GST বৃদ্ধি পাইছে, মূল্যৰ বৃদ্ধি হৈছে, লগতে এতিয়া মিটাৰো বৃদ্ধি হৈছে। সেইকাৰণে আজি অসমৰ ৰাইজৰ টেক্সৰ পইচা আজি বৰ্তমানৰ চৰকাৰৰ বিফলতাৰ কাৰণে আজি ব্যৱহাৰ কৰা হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। যেতিয়া আমাৰ চৰকাৰ আহিছিলে 2001 চনত কংগ্ৰেছ চৰকাৰ, তেতিয়া আমি নিজৰ বিত্তীয় পৰিৱেশ আৰু ভাললৈ গৈছিলোঁ। পূৰ্বৰ যে অগপৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, তেওঁলোকৰ বিত্তীয় বিফলতাৰ পৰা আমি অসমৰ ৰাইজক সেই সময়ত এটা ভাল সুস্থ পৰিৱেশলৈ লৈ গৈছিলোঁ। কিন্তু যেতিয়াৰ পৰা বিজেপি কেন্দ্ৰত আহিছে, ভাল দিন আটাইতকৈ ধনী মানুহৰ কাৰণে আহিছে আৰু দুখীয়া ৰাইজৰ কাৰণে মূল্য বৃদ্ধি, দুখীয়া ৰাইজৰ কাৰণে সাধাৰণ বস্তুৰ ওপৰত GST, দুখীয়া ৰাইজৰ কাৰণে এতিয়া স্মাৰ্ট চিটিৰ যোগেদি ইলেক্ট্ৰিচিটি বিল বাঢ়ি যোৱা এটা আমি পৰিৱেশ দেখা পাইছোঁ। পুলিচৰ ফাইন এতিয়া আমি বাঢ়ি যোৱা দেখা পাইছোঁ। আৰু সেইকাৰণে মই ভাবিছোঁ অহা বিধানসভা নিৰ্বাচনত বিজেপি অসমৰ পৰা বিদায় দিয়া ক্ষেত্ৰত অসমৰ দুখীয়া জনসাধাৰণে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।